নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। সমষ্টিয়ে আজিৰে পৰা আৰম্ভ হৈছে মনোনয়ন পত্ৰ দাখিলৰ পৰ্ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি দাখিল কৰিলে মনোনয়ন পত্ৰ। ৩৭ নং জালুকবাৰী বিধানসভা সমষ্টিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব মুখ্যমন্ত্ৰীয়ে আৰু আজি হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ২৬ৰ বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মনোনয়ন পত্ৰ দাখিল কৰিলে জালুকবাৰীৰ প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মা। উপস্থিত থাকে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মা আৰু পুত্ৰ কন্যা। লক্ষাধিক সমৰ্থকক লগত লৈ আজি হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিছে মনোনয়ন পত্ৰ। হেঙেৰাবাৰী স্থিত জিলা আয়ুক্ত কাৰ্যালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মনোনয়ন পত্ৰ দাখিল কৰে। খানাপাৰাৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ বৃহৎ ৰেলী দেখিবলৈ পোৱা গ'ল আজিৰ দিনটোত। ২৩ মাৰ্চৰ ভিতৰত সকলো প্ৰাৰ্থীয়ে দাখিল কৰিব লাগিব মনোনয়ন পত্ৰ। সমষ্টিয়ে প্ৰাৰ্থিত্বসকলৰ মনোনয়ন পত্ৰ দাখিলৰ পৰ্ব আজিৰে পৰা আৰম্ভ হৈছে। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। বিজেপিৰ টিকটৰ পৰা বঞ্চিত হোৱা অতুল বৰাৰ এটা ফটো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা। এইদৰে কংগ্ৰেছ নেত্ৰী তথা কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ আৰু বিজেপিৰ টিকট বঞ্চিত অতুল বৰাক একেলগে দেখিবলৈ পোৱা গৈছে। অতুল বৰাক গামোচাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ। যোৱাকালি টিকটৰ পৰা বঞ্চিত হৈ অতুল বৰা কৈছিল, হয় নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলিব বা কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰক সমৰ্থন কৰিব। আৰু আজি এইদৰে মীৰা বৰঠাকুৰৰ সৈতে দেখিবলৈ পোৱা গ'ল বিজেপিৰ টিকটৰ পৰা বঞ্চিত অতুল বৰাক। এই ফটো ভাইৰেল হোৱাৰ পিছতেই ৰাজনৈতিক মহলত আৰম্ভ হৈছে চৰ্চা। আন এটা পলিটিকেল ব্ৰেকিং নিউজ। বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত একেলগ হৈছে তিনি গগৈ, ক্ৰমে লুৰিণজ্যোতি গগৈ, অখিল গগৈ আৰু গৌৰৱ গগৈ। যোৱা মাজ নিশা পৰ্যন্ত বৈঠকৰ অন্তত মিত্ৰতা চূড়ান্ত হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া টোপনি নাই হৈছে বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। বিজেপিক ৰুধিবলৈ ৰাজ্যত শক্তিশালী ৰূপত এইবাৰ বিৰোধী অৱতীৰ্ণ হৈছে। নিৰ্বাচনৰ প্ৰাকখনত একলগ হ'ল তিনি গগৈ। গৌৰৱ গগৈৰ হঠাৎ মেজিক। নিৰ্বাচনৰ কেইদিনমান পূৰ্বেই এতিয়া একত্ৰিত হৈছে বিৰোধী দলসমূহ। AIUDFক বাদ দি একলগ হ'ল ছটাকৈ ৰাজনৈতিক বিৰোধী দল। গৌৰৱ গগৈৰ নেতৃত্বত একলগ হৈছে কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু আন বাকী তিনিটা দল। উজনি নামনি কোনো সমষ্টিত নহয় বিৰোধীৰ ভোট বিভাজন। এইবাৰ বিজেপিক ৰুধিবলৈ একত্ৰিতভাৱে অৱতীৰ্ণ হৈছে বিৰোধী দলসমূহ। বহুতে কৈ আছিল যে একত্ৰিত হ'ব লাগে তিনি গগৈ আৰু অৱশেষত সেয়াই হ'ল। জল্পনা কল্পনাৰ অন্তত একলগ হৈছে তিনি গগৈ। হিমন্ত বিশ্ব শৰ্মাক ৰুধিবলৈ এইবাৰ ৰণকৌশল প্ৰস্তুত কৰিছে গৌৰৱ গগৈয়ে। অখিল গগৈয়ে ইতিমধ্যে ঘোষণা কৰিছে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ। আন এটা গুৰুত্বপূৰ্ণ খবৰ। লামডিঙত শিবু মিশ্ৰৰ টিকট লাভ। বিহাৰৰ ষ্টাইলত গুলী ফুটাই আনন্দ বিজেপি কৰ্মীৰ। আৰু ইয়াৰ পিছতে এতিয়া ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে, ইয়াক কেনে ধৰণৰ আনন্দ? লামডিঙত শিবু মিশ্ৰৰ টিকট লাভৰ পাছতেই ভয়ংকৰ ঘটনা। বিহাৰৰ ষ্টাইলত গুলী ফুটাই আনন্দ বিজেপি কৰ্মীৰ। ৰাজ্যজুৰি এতিয়া তীব্ৰ চৰ্চা হৈছে এই বিশেষ দৃশ্যক লৈ। বিজেপি প্ৰাৰ্থী শিবু মিশ্ৰৰ সমৰ্থকৰ গুণ্ডাৰাজ। শূন্যলৈ গুলী ফুটাই আনন্দ উল্লাস ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মীৰ। শূন্যলৈ গুলী ফুটাই শিবু মিশ্ৰক উষ্ম আদৰণি। এই ভয়ংকৰ কাণ্ড কৰিলে সোনু মালহোত্ৰা ৰামমিয়াই। সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে বিশেষ ভিডিঅ'। জয় শ্ৰীৰাম বুলি কৈ শূন্যলৈ গুলীচালনা বিজেপি কৰ্মীৰ। ৰাইজৰ প্ৰশ্ন, এয়া কেনে কাণ্ড বিজেপি কাৰ্যকৰ্তাৰ? ইতিমধ্যেই এই ভিডিঅ'ক লৈ সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ হৈছে চৰ্চা। দিবলৈ চোৱা এটা ব্ৰেকিং নিউজ। এইবাৰ বিজেপিৰ বিৰুদ্ধে মহা বিস্ফোৰণ ঘটালে বিজেপিৰ টিকট বঞ্চিত জয়ন্ত কুমাৰ দাসে। ৫০১ নং কোঠাত কি চলে বাজপেয়ী ভৱনত? উদঙালে খুদ বিজেপি নেতাই। কি চলে বাজপেয়ী ভৱনৰ ৫০১ নং কোঠাত? বাজপেয়ী ভৱনত চলা কুকাণ্ড উদঙাইছে জ্যেষ্ঠ বিজেপি নেতাই। বাজপেয়ী ভৱনৰ ৫০১ নং কোঠাৰ পৰা চলে বিৰোধীৰ বিৰুদ্ধে ষড়যন্ত্ৰ। ভুৱা বাতৰি সৃষ্টিৰ কাৰখানা আছে বিজেপিৰ কাৰ্যালয়ত। ৫০১ নং কোঠাত আছে ১০,০০০ ভুৱা একাউণ্ট।
সৰু সৰু ল'ৰা ছোৱালীক ব্যৱহাৰ কৰি ভুৱা একাউণ্টৰ বজাৰ খুলিছে বিজেপিয়ে। বাজপেয়ী ভৱনত চলা কুকাণ্ড উদঙাই দিছে টিকট বঞ্চিত বিজেপি নেতা জয়ন্ত দাসে। এটা ব্যক্তিগত ছেটেলাইট চেনেল প্ৰতিদিন টাইমৰ এক সাক্ষাৎকাৰক এই মহাবিস্ফোৰণ ঘটাইছে জয়ন্ত কুমাৰ দাসে। লগতে জয়ন্ত দাসৰ মন্তব্য, প্ৰমোদ কলিতা আৰু পবিত্ৰ মাৰ্ঘেৰিটাই সস্তীয়া ৰাজনীতি কৰি মোৰ বিৰুদ্ধে ভুৱা অপপ্ৰচাৰ চলাই আছে। এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু এগৰাকী চৰকাৰী বিভাগৰ অধ্যক্ষৰ দায়িত্বত থকা ব্যক্তিয়ে তৈলমৰ্দনৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এই কাম কৰিছে। বিজেপিৰ নেতৃত্বৰ ওচৰত ক্ষমা খোজাৰ চৰ্চাক লৈ মন্তব্য জয়ন্ত দাসৰ। প্ৰতিদিন টাইমত এইবাৰ বিজেপিৰ বিৰুদ্ধে এই মহাবিস্ফোৰণ ঘটালে জয়ন্ত দাসে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, এজন জনপ্ৰতিনিধিৰ মূল কৰ্তব্য হ'ল বিধানসভাত আইন সংশোধন কৰা, ৰাইজৰ বাবে মাত মতা, পৰিৱৰ্তন উন্নয়নৰ বাবে যাত্ৰা কৰা। ৰূপজ্যোতি কৰ্মীয়ে ৰাস্তাত আঁঠু কাঢ়ি ভোট বিচাৰিছে, কিন্তু অখিল গগৈয়ে বিচাৰিব লগা হোৱা নাই। 5বাৰকৈ শাসনত থাকি বিধায়ক হৈ ৰূপজ্যোতি কৰ্মীয়ে কি কৰিলে? প্ৰশ্ন উত্থাপন কৰিছে ৰাইজৰ দলৰ মৰিয়নি সমষ্টিৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰাই। আজি মনোনয়ন পত্ৰ দাখিল কৰি এইদৰে মৰিয়নি সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰা সৰব হৈ পৰিছে ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে। পৰৱৰ্তী খবৰ, এটা ব্ৰেকিং নিউজ। টিকট বঞ্চিত হোৱাৰ পিছতেই প্ৰথমটো প্ৰতিক্ৰিয়া বিজেপিৰ প্ৰাক্তন সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ। 10 বছৰ বিজেপি নেতৃত্বই দিয়া দায়িত্ব পালন কৰি ৰাইজৰ সেৱা কৰিলোঁ। পৰ্যায়মানে ৰাইজৰ সমস্যা সমাধান আৰু দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ। এইবাৰ মোক দলে টিকট দিয়া নাই, কোনো ক্ষোভ নাই। আপোনালোকে মোক পৰিয়ালৰ এজন কৰি ৰাখিব। সকলোলৈ ধন্যবাদ। এইদৰে বিজেপিৰ পৰা টিকট বঞ্চিত হোৱাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিৰ প্ৰাক্তন সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যই। সিদ্ধাৰ্থ ভট্টাচাৰ্যই হিমন্ত বিশ্ব শৰ্মাক বিজেপিলৈ আনিছিল আৰু সেই সিদ্ধাৰ্থ ভট্টাচাৰ্যৰে টিকট কটা গ'ল বিজেপিৰ পৰা। তাৰ পিছতে আজি এইদৰে প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সিদ্ধাৰ্থ ভট্টাচাৰ্যই। অন্য এটা খবৰ, মূল্য কমি গ'লে দোকানত যেনেকৈ বাই ওৱান গেট ওৱান ফ্ৰী দিয়ে, তেনেকৈ কংগ্ৰেছে অখিল গগৈ কৰিছে। এতিয়া কংগ্ৰেছ দল ডিছকাউণ্ট দিয়া দোকানলৈ পৰিৱৰ্তিত হৈছে। কংগ্ৰেছ অখিল গগৈ মিত্ৰতাক কটাক্ষ শিৱসাগৰ সমষ্টিৰ বিজেপি বিধায়ক মানৱ ডেকাই এইবাৰ তিনি গগৈক লৈ কৰিছে কটাক্ষমূলক মন্তব্য। যিহেতু যোৱা নিশা একলগ হৈছে অখিল গগৈ আৰু গৌৰৱ গগৈ, আৰু সেই বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত আজি এইদৰে কটাক্ষ কৰে বিধায়ক মানৱ ডেকাই। পৰৱৰ্তী খবৰ, জয়ন্ত দাসে লগাতকৈ অলপ বেছি কথা ক'লে। তেওঁ আগতেও এটা ভুল কৰি থৈছে। বিজেপিৰ পৰা গৈ বেলেগ দলত যোগদান কৰিছিল। প্ৰাৰ্থিত্ব নাপাই খুব উজৰা বিজেপি নেতা জয়ন্ত দাস সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। জয়ন্ত দাসে যিহেতু যোৱাকালিৰে পৰাই বিজেপিৰ ইটোৰ পিছত সিটো চাঞ্চল্যকৰ মুখা খুলিছে, ইটোৰ পিছত সিটো ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে টিকট বঞ্চিত জয়ন্ত দাসে, আৰু তাৰ সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, শিৱসাগৰত পৰাজয়ৰ ভয়, শ্বেৰমান আলী আহমেদক বলিৰ পঠা বনালে বিধায়ক অখিল গগৈয়ে। শিৱসাগৰৰ অংকত মন্দিয়াক বিয়োগ কৰিলে অখিল গগৈয়ে। এতিয়া মন্দিয়াত শ্বেৰমান আলী আহমেদ হ'ব নিৰ্দলীয় প্ৰাৰ্থী। ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে মন্দিয়াত প্ৰাৰ্থিত্ব লাভ কৰিছিল শ্বেৰমান আলী আহমেদে, কিন্তু যোৱাকালি বিৰোধীৰ মিত্ৰতা হোৱাৰ পিছতেই শ্বেৰমান আলী আহমেদৰ টিকট কটা গ'ল। এতিয়া মন্দিয়া সমষ্টিত শ্বেৰমান আলী আহমেদ নিৰ্দলীয়ভাৱে প্ৰাৰ্থিত্ব আগবঢ়াব। পৰৱৰ্তী খবৰ, হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াক মই যথেষ্ট সন্মান কৰোঁ। তেওঁ বহু অভিজ্ঞতাৰ সাক্ষী। তেওঁ মোৰ অগ্ৰজ। যিহেতু এইখন নিৰ্বাচনী যুঁজ, গতিকে মহাভাৰতত অৰ্জুনে ভীষ্ম পিতামহৰ বিৰুদ্ধে লোৱা স্থিতিৰ দৰেই হ'ব যোৰহাটত মোৰ স্থিতি। এইদৰে যোৰহাটত নিজৰ প্ৰতিদ্বন্দ্বী বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামী সন্দৰ্ভত মন্তব্য কৰি পুনৰবাৰ সকলোৰে মনত স্থান লাভ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, বিৰোধী ঐক্যৰ মিত্ৰতাক আদৰণি AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ। অখিল গগৈ, লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈৰ মিত্ৰতাক শুভেচ্ছা। বিজেপিক ৰুধিবলৈ তিনি গগৈৰ মিত্ৰতা এক ডাঙৰ শক্তি। হিমন্ত বিশ্ব শৰ্মাক অসমৰ পৰা বিদায় দিয়াটো আমি বিচাৰোঁ। ফলাফলৰ পিছতো মিত্ৰতাৰ বাবে দুৱাৰ খুলি ৰাখিছে আজমলে। বিৰোধী ঐক্যৰ মিত্ৰক আদৰণি মৌলানা বদৰুদ্দিন আজমলৰ। অখিল গগৈ, লুৰিণজ্যোতি গগৈ যোৱা নিশা একত্ৰিত হ'ল, আৰু এইদৰে বিৰোধী দল একত্ৰিত হোৱাটো ভাল হৈছে। বিৰোধী একত্ৰিত হোৱাটো আমিও বিচাৰোঁ। ৰিজাল্টৰ পিছতো আমাৰ দুৱাৰ
সদায় খোলা থাকিব বিৰোধীৰ বাবে। এইদৰে বিৰোধীৰ যি মিত্ৰতা হ'ল ছটাকৈ ৰাজনৈতিক দল একত্ৰিত হ'ল বিজেপিৰ বিৰুদ্ধে। সেই বিৰোধী মিত্ৰতাৰ সন্দৰ্ভত এইদৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। AIUDFক বাদ দি ইতিমধ্যেই চূড়ান্ত হৈছে অসমৰ ৰাজনৈতিক বিৰোধী দলসমূহৰ মিত্ৰতা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জ ফ্ৰেমৰ শুনানি সম্পূৰ্ণ। 30 মাৰ্চত অভিযুক্তৰ হৈ অধিবক্তাই দৰ্শাব যুক্তি। অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই আজি আদালতত দাঙি ধৰিলে যুক্তি। চাৰ্জ ফ্ৰেমৰ শুনানি সম্পূৰ্ণ কৰিবৰ বাবে 30 মাৰ্চ ধাৰ্য কৰা হৈছে ন্যায়ালয়ৰ ফালৰ পৰা। জুবিন হত্যাকাণ্ডক লৈ এটা বিগ আপডেট এই মুহূৰ্তত আহিছে। জুবিনৰ হত্যাকাণ্ডৰ চাৰ্জ ফ্ৰেমৰ শুনানি সম্পূৰ্ণ। 30 মাৰ্চত অভিযুক্তৰ হৈ অধিবক্তাই দৰ্শাব যুক্তি। আন এটা গুৰুত্বপূৰ্ণ খবৰ, BPFত পৰিয়ালকেন্দ্ৰিক ৰাজনীতি। প্ৰমীলা ৰাণী ব্ৰহ্মক বাদ দি পত্নীক প্ৰাৰ্থিত্ব হাগ্ৰামা মহিলাৰীৰ। BPFত এইবাৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি দেখিবলৈ পোৱা গৈছে। হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন BPF দলত আৰম্ভ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি। পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰে বৃহস্পতিবাৰে BPFে প্ৰকাশ কৰিলে 11জনীয়া প্ৰাৰ্থীৰ তালিকা। দলৰ জ্যেষ্ঠ নেত্ৰীক বাদ দি নিজ পত্নীক প্ৰাৰ্থিত্ব প্ৰদান হাগ্ৰামা মহিলাৰীৰ। কোকৰাঝাৰ সমষ্টিত প্ৰমীলা ৰাণী ব্ৰহ্মক বঞ্চিত কৰি পত্নী শিউলি মহিলাৰীক প্ৰাৰ্থিত্ব। ইফালে কোকৰাঝাৰ সমষ্টিৰ পৰা একেৰাখে ছবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল প্ৰমীলা ৰাণী ব্ৰহ্ম। 1991 চনৰ পৰা 2016 চনলৈ একেৰাখে জয়লাভ কৰিছিল নেত্ৰীগৰাকীয়ে। হাগ্ৰামা মহিলাৰীৰ এই পদক্ষেপে দলৰ আভ্যন্তৰীণ ভিতৰত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। পৰৱৰ্তী খবৰ, দলগাঁৱত কংগ্ৰেছক লৈ বিদ্ৰোহ আৰম্ভ। খাৰুপেটীয়াৰ ৰাজীৱ ভৱন লণ্ডভণ্ড কৰিলে ক্ষুব্ধ কংগ্ৰেছ কৰ্মীয়ে। ৰাজীৱ ভৱন লণ্ডভণ্ড কৰিলে একাংশ কংগ্ৰেছ কৰ্মীয়ে। ক্ষোভত ফাটি পৰিছে কংগ্ৰেছ কৰ্মী। দলগাঁৱত কংগ্ৰেছক লৈ বিদ্ৰোহ দেখিবলৈ পোৱা গৈছে। দলগাঁও সমষ্টিত কংগ্ৰেছ দলৰ ভিতৰচৰাত এতিয়া তীব্ৰ বিদ্ৰোহ। খাৰুপেটীয়াৰ ৰাজীৱ ভৱন লণ্ডভণ্ড কৰিলে ক্ষুব্ধ একাংশ কংগ্ৰেছ কৰ্মীয়ে। দলগাঁৱৰ কংগ্ৰেছ কাৰ্যালয়ৰ সামগ্ৰী ভাঙি চুৰমাৰ কংগ্ৰেছ কৰ্মীসকলৰ। জ্বলাই দিলে দলটোৰ বেনাৰ, জ্বলাই দিলে পোষ্টাৰ, জ্বলাই দিলে দলটোৰ পতাকা। কংগ্ৰেছে দলগাঁও সমষ্টি ৰাইজৰ দলক এৰি দিয়াৰ পিছতেই ক্ষোভৰ উদ্গীৰণ দেখিবলৈ পোৱা গৈছে দলগাঁও সমষ্টিত। খাৰুপেটীয়াৰ ৰাজীৱ ভৱনত উত্তেজিত কংগ্ৰেছ কৰ্মীয়ে প্ৰৱেশ কৰি লণ্ডভণ্ড কৰিলে কংগ্ৰেছৰ অফিচ। মুঠতে কংগ্ৰেছত বিদ্ৰোহ দেখিবলৈ পোৱা গৈছে খাৰুপেটীয়াত। এটা জৰুৰী খবৰ, ঘৰে ঘৰে পাব চিলিণ্ডাৰ। নতুনকৈ মুকলি কৰা হৈছে দুটাকৈ বিশেষ ফোন নম্বৰ। এই দুটা ফোন নম্বৰ আপুনি মনত ৰাখক, তেতিয়া আপোনাৰ চিলিণ্ডাৰৰ অভাৱ নহ'ব। ৰাজ্যৰ লাখ লাখ জনতালৈ এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে। ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ সমস্যাত ভুগিব নালাগে। ঘৰে ঘৰে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। IOCL মুকলি কৰিলে দুটাকৈ ফোন নম্বৰ। 8927225566 নম্বৰত বুকিং কৰক। 8391990070 নম্বৰত মিছ কল দি বুকিং কৰক। জনতাক সকাহ দিবলৈ IOCLৰ বৃহৎ পদক্ষেপ। ৰাজ্যৰ লাখ লাখ লোকলৈ এই ভাল খবৰ দিয়া হৈছে, কিয়নো মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে ৰন্ধন গেছৰ নাটনি হৈছিল। বহুতে ৰন্ধন গেছৰ বাবে সমস্যাত ভুগিছিল আৰু যাৰ বাবে বহুত মানুহে অভিযোগ দিছিল যে তেওঁলোকে ৰন্ধন গেছ বুকিং কৰিব পৰা নাই। আৰু অৱশেষত এই দুটাকৈ ফোন নম্বৰ মুকলি কৰা হৈছে। এই দুটাকৈ ফোন নম্বৰত আপোনালোকে মিছ কল বা কল দি চিলিণ্ডাৰ বুকিং কৰিব পাৰে। বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যত অব্যাহত আছে বতৰৰ কালৰূপ। পুৱাই কলা ডাৱৰে ছানি ধৰিছিল সমগ্ৰ গুৱাহাটী মহানগৰী। প্ৰান্তে প্ৰান্তে এতিয়াও অব্যাহত আছে ধুমুহা বৰষুণ। আজি 20খন জিলালৈ জাৰি কৰা হৈছে এলাৰ্ট। কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা, চিৰাং, বঙাইগাঁও, বৰপেটা, বজালী, বাক্সা, নলবাৰী, কামৰূপ মেট্ৰ', ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া জিলালৈ সতৰ্কতা জাৰি কৰা হৈছে। আৰু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আজি ৰাজ্যৰ 20খন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে। এতিয়াও বতৰৰ কালৰূপ অব্যাহত আছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা আৰু বৰষুণ অব্যাহত আছে।